নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, অলপ ব্যস্ততাৰ কাৰণে মই ইউটিউবত বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়াৰ পৰা যিমানখিনি পাৰোঁ মই আপোনালোকৰ ওচৰত যিকোনো ধৰণৰ শিক্ষামূলক বা বাতৰি হওক বা যিকোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট সম্বন্ধীয় যিমান বা বাতৰি আছে আপোনালোকক দিবলৈ যত্ন কৰিম। তো আজিৰ ভিডিঅ'টো বহুত এটা ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবিছোঁ। যিসকল আমাৰ শিক্ষিত নিবনুৱা আছে অসমৰ, যিসকলে ইতিমধ্যে চাকৰি পোৱা নাই বা চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেখেতসকলৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট ভিডিঅ' এটা হ'ব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। কথাটো হ'ল যে যিহেতু অসমত নতুন গভমেণ্ট আহিলে আৰু এই গভমেণ্ট অহাৰ লগে লগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছিলে যে এই গভমেণ্ট আহিলে, নতুন গভমেণ্ট অহাৰ লগে লগে তেখেতে প্ৰথম বছৰতে যিহেতু শিক্ষা বিভাগত যথেষ্টখিনি পোষ্ট খালী আছে, প্ৰায় 50,000 পৰা 55,000 পোষ্ট খালী হৈ আছে। এই পোষ্টখিনি প্ৰথম বছৰতে ফিল আপ কৰিব আৰু লগতে এই গোটেই 5 বছৰৰ ভিতৰত বাকী টোটেল 2 লাখ চাকৰি তেখেতসকলে দিব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু সেই হিচাপে সেই মৰ্মে প্ৰতিটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা যিহেতু খালী পোষ্টসমূহৰ যি ডাটা বা যি খালী পোষ্টৰ যি খালী হৈ আছে কিমানখিনি পোষ্ট, এই গোটেই পোষ্টৰ ডিটেইলছখিনি তেখেতসকলে বিচাৰিছে। আৰু যিহেতু ৰিক্ৰুইটমেণ্ট এটা হ'বলৈ যথেষ্টখিনি সময় লাগে বা এটা বছৰো যাব পাৰে, সেই হিচাপত অহা 2027 চনৰ মাৰ্চলৈকে যিমানখিনি পোষ্ট ভেকেঞ্চি হ'ব, এই গোটেইখিনি পোষ্টৰ ডিটেইলছ তেখেতসকলে বিচাৰিছে। আৰু এই পোষ্টখিনি যিহেতু 5 বছৰৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ হ'ব আৰু প্ৰথম 1 বছৰত যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত যথেষ্টখিনি পোষ্ট আছে, এই গোটেইখিনি পোষ্ট ফিল আপ হ'ব। তো এতিয়া কথাটো হ'ল যে এডুকেশ্যন ডিপাৰ্টমেণ্টত কি পোষ্ট থাকিব, LP UP হওক, হাইস্কুল হাই ছেকেণ্ডেৰী হওক বা আপোনালোকৰ কলেজ লেভেলেই হওক, বা যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 3rd গ্ৰেড 4th গ্ৰেড পোষ্ট কিছুমান থাকে, সেইখিনি ADRE হওক বা বেলেগ কিবা ছিষ্টেমত তেখেতসকলে ল'ব, বা কিছুমান APSC থ্ৰুৱে হওক, অসম পুলিচে হওক বা আপোনালোকৰ বিভিন্ন ধৰণৰ মেডিকেলৰ হওক, ডিপাৰ্টমেণ্টৰ হওক বা ইঞ্জিনিয়াৰিং হওক, এই বাকী পোষ্টখিনি যি টোটেল 2 লাখ চাকৰি দিয়া হ'ব, তাৰে ভিতৰত সেই গোটেইখিনি ইনক্লুড থাকিব। তো যিসকল কেণ্ডিডেটে বা নিবনুৱাই বা শিক্ষিত ল'ৰা ছোৱালীয়ে চাকৰি এটাৰ কাৰণে কষ্ট কৰি আছে বা দিনে ৰাতি পঢ়া শুনা কৰি আছে বা দৌৰি আছে, তেখেতসকলক মই চেনেলৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ যে আপোনালোকে চেষ্টা কৰি যাওক, চাকৰি আপোনালোকে পাব। যিহেতু 2 লাখ চাকৰি ৰিক্ৰুইটমেণ্ট ধাৰাবাহিকতা যি অহা মাহৰ পৰা হয়তো জুলাই মাহৰ পৰা হয়তো আৰম্ভ হৈ যাব। তো আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, দৌৰি থাকক, সকলোৱে চাকৰি এটা পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ যে শিক্ষক বদলীকৰণ যি আমাৰ জুলাই মাহত যি প্ৰত্যেক বছৰে শিক্ষক বদলীকৰণৰ যি এটা প্ৰক্ৰিয়া আৰম্ভ হয়, তো এইবাৰ প্ৰক্ৰিয়া যিহেতু চেঞ্চাছ আছে, লঘোপিয়াল আছে, তাৰ কাৰণে হয়তো অলপ এটা পিছুৱাব হ'ব পাৰে। কিন্তু তথাপি যিসকল কৈছে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে শিক্ষক বদলীকৰণত যিখিনি কৰিব পাৰে বা যদি কোনো অসুবিধা নহয়, তেনেকুৱা মিউচুৱেল ট্ৰেন্সফাৰটো বিশেষকৈ কৰিব পাৰে, বা ছিংগল ট্ৰেন্সফাৰ যিটো আছে তাতে অলপমান অসুবিধা হ'ব পাৰে, যিহেতু চেঞ্চাছ আছে বা স্কুলৰ ডাটাখিনি চাব লগা আছে বা বিভিন্ন ধৰণৰ বস্তুখিনি চাই এই শিক্ষকৰ বদলীকৰণে হওক বা ট্ৰেন্সফাৰ যিখিনি কাম আছে সেইখিনি কৰিব লগা হয়। তো ইয়াৰ লগতে আৰু কথা হ'ল যে এইখিনি জুলাই মাহত যিমানখিনি পাৰে সম্ভৱ হৈ যাব। আৰু এতিয়া আহোঁ যে আমাৰ BTC এৰিয়াত, যে BTC এৰিয়াত LP UPৰ যি ৰিক্ৰুইটমেণ্ট বা হ'ব লগা আছিল বা ৰিজাল্ট দিব লগা আছিলে, এতিয়ালৈকে হোৱা নাই। যিহেতু ইলেকশ্যন হৈ গ'ল, বিধানসভা ইলেকশ্যন হৈ গ'ল, আৰু ইয়াৰ লগে লগে যিহেতু জুন মাহতো অলৰেডি শেষ হ'বই, আৰু তো জুলাই মাহত LP UPৰ যি ৰিক্ৰুইটমেণ্ট বা যি মেৰিট লিষ্ট, সেই পাব্লিছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই বছৰৰ ভিতৰতে LP UP ৰিক্ৰুইটমেণ্টখিনি সম্পূৰ্ণ হ'ব। আৰু লগতে BTC এৰিয়াত যিহেতু GT-PGTৰ নতুনকৈ টেট কাম ৰিক্ৰুইটমেণ্ট অনুষ্ঠিত হ'ব, আৰু এইসকল যিসকল কেণ্ডিডেট BTCত আছে তেখেতসকলৰ প্ৰিপাৰেশ্যন কৰিবলৈ মই আমাৰ চেনেলৰ ফালৰ পৰা আহ্বান জনাইছোঁ। তেখেতসকলে পঢ়া শুনা কৰি থাকক, যিহেতু খুব কম দিনৰ ভিতৰতে
BTCৰ যি GT PGT সেইটো পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লগতে অসমতো GT PGTৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তো আপোনালোকে যিসকল BTC কেণ্ডিডেট তেখেতসকলে দুটা চান্স পাব। তো চাকৰি এটা লোৱাৰ ভাল এটা অপৰচুনিটি দিছে। তো আপোনালোকে অলপ চেষ্টা কৰিলে, অলপ হাৰ্ডৱৰ্ক কৰিলে চাকৰি এটা ল'ব পাৰিব। এতিয়া কথা হ'ল যে অসম টেট কেতিয়া হ'ব বা অসম টেট বহুদিনৰ পৰা হোৱা নাই। বহুতে ডিমাণ্ড কৰি আছিলে, যিসকল নতুন কেণ্ডিডেট DLED কৰিছে বা BEd কৰিছে তেখেতসকলে যিহেতু অসম টেট দিব পৰা নাই, তেখেতসকলে বিচাৰিছে যে অসম টেট এটা হ'ব লাগে। তো অসম টেট হোৱাৰ সম্ভাৱনা খুব কম আছে, কিয়নো যিহেতু চিটেটক প্ৰাধান্য দিছে অসমত। তো চিটেটৰ পৰাই যিহেতু চাকৰি দি আছে বা চাকৰি লৈ আছে। তো সেই হিচাপে আপোনালোকে চিটেট দিয়ক, যিহেতু প্ৰত্যেক বছৰে চিটেট হয়। আপোনালোকে চিটেট দিয়ক, চিটেট পাছ কৰক ভাল মাৰ্ক লৈ, আৰু চাকৰি এটা আপোনাৰ ল'বলৈ সক্ষম হওক। GT PGT যিসকল কেণ্ডিডেটে BEd কৰিছে তেখেতসকলৰ কাৰণে বহুতে ভাল খবৰ আহি আছে। আপোনালোকে চিন্তা নকৰিব, GT PGT অসমত হওক, BTCত হওক, এইখিনি গোটেইখিনি হৈ যাব। আৰু BTC এৰিয়াৰ যি LPUP আছিলে, LPUP ৰিক্ৰুইটমেণ্ট অতি সোনকালে হ'ব। আৰু এই বিষয়ে মই নেক্সট যদি আপোনালোকৰ ওচৰত মই ভিডিঅ' বনাই আপোনালোকক জনাম যে কেতিয়া এপইণ্টমেণ্ট দিব বা ৰিজাল্ট কেতিয়া পাব্লিছড হ'ব। মই খবৰ লৈ আছোঁ ইতিমধ্যে। তো নতুন কিবা খবৰ পালে বা তেনেকুৱা ধৰণৰ কিবা আপডেট পালে মই আপোনালোকক জনাম। ধন্যবাদ। জয় অসম।